Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আৰু এতিয়া ভাইভাৰ টেষ্টৰ কাৰণে এডমিট সমূহ সকলো ডাউনলোড কৰিছে চাগে তো ডাউনলোড কৰাৰ পিছতে এতিয়া টেষ্ট কেই তাৰিখে আছে হেতু মোক প্ৰথমতে জনাবা আৰু মোৰ কি হ'ল বা মোৰ ডাউনলোড কৰিলো নাই মোৰ কেই তাৰিখে আছে হেতু মই তোমালোকক দেখাই লব বিচাৰিছো ফাৰ্স্ট টাইম মই গপলে মোৰ কপিটো মই ডাউনলোড কৰিলো তাৰ পিছত মই কথা পাতিম বাকিখিনি বিষয়লে ঠিক আছে ফাৰ্স্ট মই অফিচিয়েল ৱেবছাইটত আহিলো অফিচিয়েল ৱেবছাইট যেটো HLPRP অফিচিয়েল ৱেবছাইটত আহাৰ পিছতে ডেট আছে ডাউনলোড এডমিট বুলি আছে ডাউনলোড এডমিটত গৈ পেলাই মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত তোমালোকে যদি কৰা নাই কৰি লবা তো ইয়াতে এপ্লিকেশন আইডি টো নাম্বাৰ মাৰিব লাগিব তাৰ পিছত আছিল তোমাৰ নামটো তাৰ পিছত আছিল ডেট অফ বাৰ্থ মাৰাৰ পিছত তোমালোকে যেটো ক্যাপচাৰ কোডটো দিয়ে ক্যাপচাৰ কোডটো তাত ক্লিক কৰিবলে তাৰ পিছত তোমাৰ সাবমিট সিকিউৰিটি ৰিজনৰ কাৰণে মই এটো ব্লাৰ কৰি ৰখাইছো তো আহি যাব তো কালি চাইছিলো তো অলপ কালি প্ৰবলেম আছিল তো ভিডিও মই কৰিব পৰা নাছিল তো আজি মই কৰাইছো দেখাইছো তো এনেকৈ আহি অনলাইন কৰিব আহিব লাগিব মই ডাউনলোড কৰা নাছিল যেতিয়া ডাউনলোড কৰিলো ডাউনলোড কৰাৰ পিছতে মই আহিল তোমালোকক দেখাই দিছিলো মোক কোড আছে ভাইভাৰ টেষ্ট অৰেল ভাইভাৰ টেষ্টৰ কাৰণে পোষ্টত আহিছে তো 4th AP বেটেলিয়নৰ ধৰি লওক কাহিলীপাৰাত গুৱাহাটীত য'ত আছে কেম্পটো তাত আছে মোৰ বোৰ্ড নম্বৰ 10 আৰু মই ধৰি লওক 11 তাৰিখে মোৰ আছে 11 তাৰিখ তোমালোকৰ কোড আছে তোমালোকে কমেন্ট কৰি জনাবা কোনখন ডিস্ট্ৰিক্টত আছে হেতু কমেন্ট কৰি জনাবা তাৰপিছত ইটোৰ ভিডিওটো আছিল নেক্সট এডমিটখন দেখা পালে এডমিটখনৰ আছে মোৰ 11 তাৰিখে 4th AP গুৱাহাটী কাহিলীপাৰাত আছে মোৰ এক্সাম ঠিক আছে ভাইভাৰ যি টেষ্ট আছে টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব কি বা কেনেকৈ কৰিব লাগিব মই নিজে প্ৰিপাৰেচন কৰিব লাগিব তাতে ধৰি লওক কিছুমান তাৰ বিষয়লৈ মই দুটামান এতিয়া কথা আলোচনা কৰিব বিচাৰিছো তাত ফাৰ্স্ট কি হয় আমাৰ ড্ৰেছযোৰ কাপোৰযোৰ সদায় পৰিষ্কাৰ হ'ব লাগিব যেটো প্ৰথম কাপোৰযোৰ তুমি পিন্ধিবা পৰিষ্কাৰকৈ পিন্ধিবা আৰু তাতে মানে কিবা নতুন কাপোৰে পিন্ধিব লাগিব তেনেকুৱা কোনো কথা নাই বা কালাৰফুল পিন্ধিব লাগিব কোনো তাতে হেৰি নাই কিন্তু কাপোৰযোৰ ড্ৰেছযোৰ সাফা হ'ব লাগে শুদ্ধ হ'ব লাগে ইস্ত্ৰি দি ল'ব অলপ ড্ৰেছযোৰ তাৰপিছত নেক্সট আহিলে তোমাৰ ড্ৰেছযোৰতে মোষ্টলি ইম্পৰ্টেণ্ট ড্ৰেছযোৰ তোমাক দেখিব যেতিয়া মানুহটোক দেখিব তেতিয়া তোমাৰ ইমপ্ৰেছনটো ড্ৰেছযোৰত পৰিব তেতিয়া মানে মাৰ্কছ এটা পাবই মানে ড্ৰেছযোৰ কাৰণে তুমি হেয়াৰ কাটিং ভালকে ড্ৰেছযোৰ পিন্ধি গৈছা তো তাত এটা মাৰ্কছ 100% মানে কিবা এটা নহয় কিবা দিব যদি ড্ৰেছযোৰ তুমি ভালকে পিন্ধা আৰু এখোপামান আতৰ কিবা পাৰফিউম লগাই নাযাবা যাতে ৰুমটো সোমালে যাতে পুৰা গোন্ধ ওলাই বহুত বেছি এনেকুৱা সিম্পল কিবা পাৰফিউম লগাব পাৰা ঠিক আছে তো ইমান বেছি এখোপামান পাৰফিউম লগাই নাযাবা আৰু দুই কথাটো হ'ল কি তুমি যিটো সুধে তাত বহিলা বা তুমি আহিলা বহিলা যিটো সুধে যিটো প্ৰশ্ন কৰে হেতু উত্তৰ দিবা তাত মানে এই ঘুৰাই নফৰিবা মানে ইটোৰ পৰা হিটো এনেকৈ ঘুৰাই থাকিবা যিটো কোৱেশ্চন কৰে হেতু উত্তৰ দিবা বাকি এখোপামান উত্তৰ নিদিবা ঠিক আছে আৰু নেক্সটটো হ'ল কনফিডেন্স লেভেল তোমাৰ কনফিডেন্স লেভেলটো বহুত বেছি হাই হ'ব লাগিব তুমি তাৰ কাৰণে এটা কাম কৰিব পাৰা তুমি ধৰি লওক অলপ স্লো ক'ব পাৰা তুমি কথাকিটা কওঁতে অকনমান স্লো ভাবিব পাৰা বা ভাবিলে স্লো তুমি কথাকিটা কৈছা তেতিয়া মানে ধৰি লওক মানুহটো ভাবিব ইয়াৰ মানে যিজনে এক্সামিনাৰ হয় তেখেতে ভাবিব পাৰে ইয়াৰ মানে কথা কোৱা ষ্টাইলকিটা ভাল বা স্লো কথাকিটা কৈছে তুমি যদি তাত ভয় খাই পেলে ভয় ভাবি দি কথাকিটা কোৱা তেতিয়াহ'লে অলপ প্ৰবলেম হয় তো বাকি এই তিনটা টপিকৰ ওপৰত মোষ্টলি ইম্পৰ্টেণ্ট তোমালোকে দিবা প্ৰথমটো হৈছে তোমাৰ যিটো ড্ৰেছ পিন্ধিবা সেই ড্ৰেছযোৰ যে তুমি নতুনে কিনিব লাগে সেইটো কোনো প্ৰশ্ন নাই বা অমুকটো কাপোৰে পিন্ধিব লাগিব কালাৰফুলে পিন্ধিব লাগিব বা বগাই পিন্ধিব লাগিব ইমান লাইট কালাৰ হয়তো পিন্ধা বা লাইট কালাৰ এটা পিন্ধিবা লাইট কালাৰ তাৰপিছত আকৌ ধৰি লওক ড্ৰেছটো ভালকৈ পিন্ধি যাবা ইমপ্ৰেছনটো প্ৰথম তোমাক মানুহটো সোমাই আহোঁতে তো তোমাক কি চাই কাপোৰযোৰে চাব বা জোতাযোৰ চাব তো তাত মানে চকু যায় মানে সেই চকুটো যাওঁতে তোমাৰ ধৰি লওক দেখিলে ভাল লাগিব ল'ৰাটো ভাল লাগিছে বা ছোৱালীজনী বহুত বেছি ভালকৈ পিন্ধি আহিছে তেনেকুৱা মানে সেইটো ভাল লাগিব তাৰপিছত তুমি সোমাই আহিল যেতিয়ালৈকে তুমি বহিব নিদিয়ে তেতিয়ালৈকে তুমি বহিব নালাগে তো যেতিয়া বহিব দিব তো ধন্যবাদ ক'বা থেংক ইউ ক'বা তুমি যি কোৱা ক'বা তাৰপিছত তুমি যেতিয়া ইন্ট্ৰডাকশ্যন দিবা ইন্ট্ৰডাকশ্যন কৰোঁতে তুমি ধৰি লওক তোমাৰ নাম ক'লা ক'ৰ পৰা আহিছা ক'লা তুমি হবি তুমি এইখিনি কথা তুমি ক'ব লাগিব ঠিক আছে আৰু নেক্সট তাৰপিছত তোমাৰ সেই মানে মই ক'লো যিটো কোৱেশ্চন কৰে তাৰ উত্তৰ দিবা ধুনীয়াকৈ উত্তৰটো দিবা একদম চিন্তা নকৰিবা কনফিডেন্ট লেভেল থাকা বিন্দাছ থাকা আৰু ভাইভাৰ ইমানখিনি যেতিয়া কষ্ট হ'লে বা ইমানখিনি পাৰ কৰিলে আৰু এটা ষ্টেপ আছে তো পাৰটো হ'বই 100% সকলোৱে চাকৰি পাক তাৰে আগন্তুক ধৰি লওক যি ভাইভাৰ টেষ্ট আহি আছে বা তাৰ কাৰণে সকলোকে মোৰ পিনৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে শুভেচ্ছা জনালো তো ভিডিওটো ইমানে আছিলে থেংক ইউ সো মাচ আৰু ভিডিওটো মই ভাইভাৰ ওপৰত এটা ডিটেইলিং ভিডিও এটা মই নিজে যিহেতু মই টেষ্ট প্ৰিপাৰেশ্যন কৰিব লাগে তো মই যিমানখিনি প্ৰিপাৰেশ্যন কৰি আছোঁ বা সেইখিনিক লৈ পেলাই এটা ভিডিও চমুকৈ বনাম তাৰ কাৰণে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থবা থেংক ইউ সো মাচ ভিডিওটো ইমানে আছিলে বাই বাই